নমস্কাৰ ND24 চাই থকাৰ বাবে ধন্যবাদ আপোনালোকে চাই আছে নিউজ কাষ্ট এট 9 আজি ৰাজ্যৰ আৰু ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আছে যিসমূহত বিভিন্নজনে বিভিন্ন মন্তব্য কৰিছে কিন্তু আটাইতকৈ চৰ্চাত থকা বিষয়টো হৈছে বাগবৰৰ বিধায়ক শ্বেৰমান আলী আকৌ এবাৰ এনেকুৱা এটা মন্তব্য কৰিছে যিটো মন্তব্যই যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে বিতৰ্কৰ সূত্ৰপাত ঘটাইছে প্ৰথমতে মিয়া মিউজিয়ামৰ কথা কৈ বিতৰ্কৰ সূত্ৰপাত ঘটোৱা শ্বেৰমান আলীয়ে আকৌ এবাৰ তিৰাশীত অসমীয়াৰ শ্বহীদসকলক চূড়ান্তভাৱে অপমান কৰিছে কেতবোৰ অপমানসূচক মন্তব্য কৰি আনকি শ্বেৰমান আলীয়ে সেই শ্বহীদসকলক চুৰ ডকাইতেৰে তুলনা কৰিবলৈ কুণ্ঠাবোধ নকৰিলে শ্বেৰমান আলীৰ মন্তব্যৰ পাছত স্বাভাৱিকতেই ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে তাৰ সমান্তৰালকৈ শ্বহীদ পৰিয়ালে ইয়াৰ বিৰোধিতা কৰি কিছু মন্তব্য কৰিছে কিন্তু শ্বেৰমান আলীয়ে বাৰম্বাৰ এনেধৰণৰ মন্তব্য কৰাৰ কাৰণ কি ইয়াৰ আঁৰত কিবা ৰাজনৈতিক কাৰণ আছে নে সামাজিকভাৱে বিতৰ্কত সোমাই থাকি ভাল পায় এইগৰাকী বিধায়কে কাৰণ বিভিন্ন হ'ব পাৰে কিন্তু শ্বেৰমান আলীৰ বা এগৰাকী বিধায়কৰ এনেধৰণৰ মন্তব্যই কিন্তু সমাজ জীৱনত ব্যাপক প্ৰভাৱ পেলায় আৰু বিৰূপ প্ৰভাৱ পেলায় যাৰ বাবে সকলোৱে এতিয়া এই বিষয়টোক লৈ চৰ্চা আৰম্ভ কৰিছে ইতিহাসক বিকৃত কৰাৰ এটা অভিযোগ শ্বেৰমান আলী আনিছে একাংশৰ বিৰুদ্ধে আৰু এইবাৰ বিজেপিয়ে শ্বেৰমান আলীৰ বিৰুদ্ধে সেই একে অভিযোগে আনিছে এতিয়া কোনে ক'ত কেইটাকৈ গোচৰ দিছে শ্বেৰমান আলীৰ বিৰুদ্ধে আৰু লগতে কংগ্ৰেছে এই সন্দৰ্ভত কি কয় সকলোবোৰ জানিম নিউজ কাষ্ট এট 9ত লগতে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ আছে কিন্তু প্ৰথমতে চাওক আজিৰ নিউজ কাষ্টৰ লিড ষ্টৰিজসমূহ ধেমাজিৰ কেবিনেট বৈঠকৰ পাছত মুখ্যমন্ত্ৰীৰ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা OBCৰ প্ৰমাণপত্ৰ দিয়াৰ কৰ্তৃত্ব সংশ্লিষ্ট জনগোষ্ঠীয় সংগঠনসমূহক মাইক্ৰ ফাইনেন্সৰ ঋণ ৰেহাইৰ বাবে 1800 কোটি টকাৰ অনুমোদন জনাইছে আৰু গঠন কৰিব নতুন ট্ৰাইবেল বেল্ট 2050 চনৰ ভিতৰত সমগ্ৰ অসমত নিজৰ দখললৈ নিয়াৰ ষড়যন্ত্ৰ পৰ্যায়ক্ৰমে সমষ্টি দখল কৰি প্ৰবজনকাৰীৰ অসম দখলৰ ভয়ংকৰ ব্লুপ্ৰিণ্ট ধেমাজিত এই বিস্ফোৰক মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শ্বহীদ নহয় তেওঁলোক আছিলে ঘাতক তিৰাশীৰ শ্বহীদক চূড়ান্ত অপমান কৰি আকৌ এবাৰ বিতৰ্কত সোমাই পৰিছে বিধায়ক শ্বেৰমান আলী বিধায়কগৰাকীৰ মন্তব্যক লৈ প্ৰতিক্ৰিয়া দল সংগঠন আৰু শ্বহীদ পৰিয়ালৰ ৰাজ্যত সক্ৰিয় ডুপ্লিকেট প্ৰমাণপত্ৰৰ কোলা বেপাৰৰ চলোৱা বৃহৎ চক্ৰ চৰকাৰী পৃষ্ঠপোষকতাতে জালিয়াতি চলাৰ সন্দেহ কৰিছে আৰক্ষীয়ে সংসূত্ৰ এতিয়াও উলিয়াব পৰা হোৱা নাই অভিকেন্দ্ৰৰ ছাত্ৰীক অশ্লীল মেছেজ দি নিলম্বিত হ'বলগীয়া হ'ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক হিন্দী বিভাগৰ সহকাৰী অধ্যাপক অমিত পাণ্ডেক ইতিমধ্যে নিলম্বন কৰা হৈছে তদন্ত কৰিব বিশ্ববিদ্যালয়ৰ আভ্যন্তৰীণ অভিযোগ কমিটিয়েও আৰু উৎকোচ লৈ গ্ৰেপ্তাৰ হ'বলগীয়া হ'ল আৰক্ষী বিষয়া 10,000 টকা উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল গোলাঘাট সদৰ থানাৰ SI আব্দুল জলিল ধেমাজিৰ গোগামুখতো হাতে লোটে গ্ৰেপ্তাৰ হ'ল চাকৰিৰ দালাল আৰু এতিয়া আহিছোঁ মূল খবৰসমূহৰ মাজলৈ প্ৰথমতে আহিছোঁ আজিৰ দিনটোৰ অন্যতম এটা গুৰুত্বপূৰ্ণ খবৰ যিটো হৈছে ধেমাজিত আজি হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ প্ৰথমখন কেবিনেট প্ৰথমবাৰৰ বাবে ৰাজধানীৰ বাহিৰত অনুষ্ঠিত হ'ল হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কেবিনেট বৈঠক ধেমাজিত অনুষ্ঠিত এই ৰাজ্যিক কেবিনেটৰ পৰা আহিল ৰাজ্যবাসীৰ বাবে ইটোৰ পাছত সিটোকৈ ভাল খবৰ কেবিনেট বৈঠকত সমগ্ৰ ধেমাজি জিলাখন উজ্বলাই তোলাৰ বাবে চৰকাৰে ঘোষণা কৰিলে কেইবাটাও অভিলাষী আঁচনি ইয়াৰ বাহিৰেও খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ পৰা মাইক্ৰ ফাইনেন্সলৈ কাগজ কলৰ পৰা পৌৰসভালৈ বিভিন্ন দিশ সামৰি লোৱা হ'ল কেইবাটাও গুৰুত্বপূৰ্ণ আৰু সুদূৰ প্ৰসাৰী সিদ্ধান্ত এতিয়াৰে পৰা OBC বৰ্ডৰ পৰা পিছপৰা যিসকল জনগোষ্ঠীৰ লোক তেওঁলোকে আৰু প্ৰমাণপত্ৰ ল'ব নালাগে OBCৰ প্ৰমাণপত্ৰ সংশ্লিষ্ট জনগোষ্ঠীয় সংগঠনক দিয়াৰ দায়িত্ব লৈছে কেবিনেটে বৈঠকৰ পিছত এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চাৰ্টিফিকেটখন দি দিছে সেইকাৰণে লাহে লাহে আমি OBCৰ কমিউনিটিবিলাকৰ চাৰ্টিফিকেট যাতে OBC বৰ্ডে নহয় সেই জনগোষ্ঠীটোৰ বৰ্ডে দিব পাৰে তাৰ আমি ব্যৱস্থা হাতত লৈছোঁ আজি আমি মটকৰ চাৰ্টিফিকেটৰ দায়িত্ব এতিয়াৰ প্ৰায় সদৌ অসম মটক সন্মিলনীৰ ওপৰত ন্যস্ত কৰিছোঁ মটক মানুহৰ চাৰ্টিফিকেট মটক লোকৰ চাৰ্টিফিকেট মটক সন্মিলনীয়ে দিব
আৰু ডিচিয়ে কাউণ্টাৰ চাইন কৰিব তেওঁলোক আৰু OBC বৰ্ডত যাব নালাগে এইটো এটা আজি আমি সিদ্ধান্ত লৈছিলোঁ দ্বিতীয়তে আমি এটা অত্যন্ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছোঁ আপোনালোকে জানে যে আমাৰ ধেমাজি জিলাত দুটা ট্ৰাইবেল বেল্ট এণ্ড ব্লক আছে এটা ট্ৰাইবেল বেল্টৰ নাম হৈছে যিটো আমি মোকক চেলেং জোনাই ট্ৰাইবেল বেল্ট বুলি কওঁ যিটো আমাৰ জোনাইত আছে আৰু আন এটা আমাৰ ঢকুৱাখানাত ইফালে জোনাইৰ মুৰকক চেলেং আৰু ঢকুৱাখনাৰ চাৰিকৰীয়া ট্ৰাইবেল বেল্টৰ টাই আহোম চুতীয়া কোচ ৰাজবংশী গোৰ্খাসকলক মাটি বেচা আৰু কিনাৰ অনুমতি অৱশেষত ৰাজ্যিক কেবিনেটে প্ৰদান কৰিছে 89খন ৰাজহ গাঁৱক লৈ নতুন ট্ৰাইবেল বেল্ট গঠন কৰাৰ কথাও আজি এই কেবিনেট বৈঠকৰ পাছত ঘোষণা কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কক চেলেং জোনাই ট্ৰাইবেল বেল্ট আৰু চাৰিকোণীয়া ট্ৰাইবেল বেল্ট চাৰিকোণীয়া ট্ৰাইবেল বেল্ট আণ্ডাৰ ঢকুৱাখানা এই দুইটা ট্ৰাইবেল বেল্টতে এতিয়াৰ পৰা টাই আহোম চুতীয়া কোচ ৰাজবংশী আৰু গোৰ্খাসকলে মাটি বাৰী কিনা বেচা কৰিব পাৰিব চৰ্ত এটাই আছে যে তেওঁলোক 2011 চনৰ আগতে এই বেল্ট এণ্ড ব্লকত সেটেল কৰা ব্যক্তি হ'ব লাগিব সবে নোৱাৰিব অনলি আপ টু দোজ হু ৱে দেয়াৰ আপ টু 2011 আৰু কোচ ৰাজবংশী বুলি কওঁতে আজিকালি কিছুমানে অকল কোচ বুলি লিখে ইনক্লুডিং কোচো হ'ব এইটো চিচি টঙনি ট্ৰাইবেল বেল্ট বুলি আমি নতুন ট্ৰাইবেল বেল্ট এটা গঠন কৰিব খুজিছোঁ চিচি টঙনি ট্ৰাইবেল বেল্ট ইয়াতে 89 ৰেভিনিউ ভিলেজ সেন্সাস ভিলেজ ইয়াত ইনক্লুড হ'ব আৰু এই ক্ষেত্ৰত যাতে আন মানুহৰ লগত কোনো কনফিউজন নহয় ৰাতিপুৱা এই গাঁওকেইখনৰ নাম মই আমাৰ টাই আহোম জনগোষ্ঠীৰ লোকসকলক দেখুৱাই লৈছোঁ আৰু সকলোৱে কৈছে যে এইকেইখন গাঁও ট্ৰাইবেল বেল্ট এণ্ড ব্লক কৰিলে আমাৰ কোনো আপত্তি নাই ইফালে প্ৰসংগ আছিলে কাগজ কলৰ কৰ্মচাৰী সন্থাৰ সৈতে সম্পন্ন কৰা যিখন চুক্তি সেই চুক্তিখন অৱশেষত ধেমাজি কেবিনেটত অনুমোদন জনোৱা হৈছে ইয়াৰ সমান্তৰালকৈ প্ৰসংগ লাল পৌৰসভাৰো ডিব্ৰুগড় আৰু শিলচৰ যি দুখন পৌৰসভা আছে সেই পৌৰসভাক পৌৰ নিগমলৈ উন্নীত কৰাৰ সিদ্ধান্ত লৈছে এই ধেমাজি কেবিনেটত এইবিলাক সিদ্ধান্ত লৈছিল হিন্দুস্তান পেপাৰ কৰ্পোৰেশ্যনৰ যিসকল ভুক্তভোগী কৰ্মী তেওঁলোকক যি 570 কোটি টকাৰ ৰিলিফ পেকেজ আৰু টোটেল যিটো আমাৰ লিকুইডিটৰক আমি দিব লাগিব সৰ্বমুঠ 700 কোটি টকাৰ যিটো পেকেজ সেইটো আজি আমি কেবিনেটত এপ্ৰুভ কৰিছোঁ এই 700 কোটি টকা অসম চৰকাৰে ব্যয় কৰাৰ পিছত দুইটা পেপাৰ মিলৰ 4700 একৰ মাটি বিঘা মাটি অসম চৰকাৰৰ হ'ব আৰু কৰ্মচাৰীসকলে 570 ক্ৰ'ৰ্ছ লাভ কৰিব আৰু ইলেক্ট্ৰিচিটি বোৰ্ড আদি যিবিলাক পেমেণ্ট ইমান দিন পেণ্ডিং হৈ আছিল ইলেক্ট্ৰিচিটি বোৰ্ডেও তাৰ ৰেভিনিউ লাভ কৰিব আজিৰ কেবিনেটত আমি এটা সিদ্ধান্ত লৈছোঁ যে ডিব্ৰুগড় আৰু শিলচৰ যি পৌৰসভা আছিল মিউনিচিপালিটি বোৰ্ড আছিল they will be now municipality corporation তেওঁলোকক আপগ্ৰেড কৰা হ'ল ডিব্ৰুগড় আৰু শিলচৰক এজ এ মিউনিচিপালিটি প্ৰসংগ আছিল মাইক্ৰ' ফাইনেন্সৰ ঋণ ইতিমধ্যে মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই কেন্দ্ৰ কৰি নতুন চৰকাৰখনক বিভিন্নজনে সমালোচনা কৰিছে আৰু তেওঁলোকৰ বিৰুদ্ধে অভিযোগ যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ পূৰ্বে যিখিনি প্ৰতিশ্ৰুতি দিছিল আচলতে সেই প্ৰতিশ্ৰুতিখিনি ৰক্ষা নহ'ল কিন্তু মাইক্ৰ' ফাইনেন্সৰ পৰা ঋণ লৈ যিসকলে পৰিশোধ কৰি আছে তেওঁলোকৰ বাবে এটা ভাল খবৰ মাইক্ৰ' ফাইনেন্সৰ ঋণ লোৱা 11 লাখ লোকক সৰ্বাধিক 25,000 টকাকৈ দিবৰ বাবে 1800 কোটি টকা অনুমোদন দিছে কেবিনেটে আনহাতে কেবিনেটতেই 163 কোটি টকাৰ জুনাইৰ পৰা মাজুলীলৈ মথাউৰিৰ ওপৰত পথ নিৰ্মাণ লগতে ধেমাজিত এখন অত্যাধুনিক ষ্টেডিয়াম নিৰ্মাণ ধেমাজিৰ উপায়ুক্ত কাৰ্যালয়ৰ উন্নয়নৰ বাবে কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তও গ্ৰহণ কৰা হৈছে কিন্তু আটাইতকৈ যিটো গুৰুত্বপূৰ্ণ প্ৰসংগ সেইটো আছিল মাইক্ৰ' ফাইনেন্সৰ ঋণসমূহ সময়ত পৰিশোধ কৰি থকা লোকসকলৰ বাবে
যিটো ভাল খবৰ। আজি কেবিনেটত আমি আৰু এটা ডাঙৰ সিদ্ধান্ত আছিল, আমাৰ যিটো মাইক্ৰ' ফাইনেন্স লোন ৰেহাই আছিল তাৰ 11 লাখ লোকক 25,000 টকা কৰি আমাৰ আপ টু 25,000, কোনোবাই 16,000, কোনোবাই 20,000, যিখিনিয়ে লোন ঘূৰাই দি আছিলে তেওঁলোকৰ কাৰণে আজি আমি 1800 কোটি টকাৰ অনুমোদন কৰিছোঁ। তাৰমানে আমি ডিচেম্বৰৰ 1 তাৰিখৰ পৰা আমি চেকবিলাক দিয়া আৰম্ভ কৰিম, যিখিনিয়ে নিয়মিতভাৱে ধন পৰিশোধ কৰি আছে। বাকীসকলৰ এতিয়া আবেদনৰ পৰ্টেল খুলিব। এয়া আছিলে মুখ্যমন্ত্ৰীয়ে দিয়া কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। কিন্তু এই যিখন কেবিনেট বৈঠক অনুষ্ঠিত হ'ল, এই বৈঠকক লৈ কিন্তু বিৰোধীয়ে সমালোচনা কৰা এটা অন্য কথা। কিন্তু শাসকীয় পক্ষৰ এগৰাকী বিধায়কে এই বৈঠকক লৈ, এই কেবিনেটক লৈ, ইয়াক লৈ চলা বিভিন্ন জাক জমকতাক লৈ প্ৰশ্ন উত্থাপন কৰিছিল। দিছপুৰৰ পৰা প্ৰায় 450 কিলোমিটাৰ আঁতৰৰ ধেমাজিত অনুষ্ঠিত হ'ল ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। জাক জমকতাৰে সম্পন্ন হ'ল এই কেবিনেট। দুদিনৰ বাবে হ'লেও এক প্ৰকাৰ মিনি সচিবালয়ত পৰিণত হ'ল ধেমাজি। কিন্তু অতি জাক জমকতাৰে অনুষ্ঠিত এই কেবিনেটক লৈ চৰকাৰক প্ৰশ্নৰ সন্মুখীন কৰিছে খুদ এগৰাকী শাসকীয় বিজেপি দলৰ বিধায়কে। তেওঁ আন কোনো নহয়, তেওঁ হৈছে খুমটাই সমষ্টিৰ বিজেপি বিধায়ক মৃণাল শইকীয়া। টুইট যোগে মৃণাল শইকীয়াই ৰাজ্য চৰকাৰক এই প্ৰশ্ন কৰিছিল যে কিয় ইমান জাক জমকতা। এয়া হৈছে মৃণাল শইকীয়াৰ সেই টুইটটো যে এখন কেবিনেট হ'ব, এই কেবিনেটক লৈ ৰাজ্য চৰকাৰ বা বিভিন্ন অনুষ্ঠানত ৰাজ্য চৰকাৰে ইমান জাক জমকতা কৰিবলগীয়া কিয় হৈছে। আৰু মৃণাল শইকীয়াৰ সেই টুইটৰ পাছতে স্বাভাৱিকতেই শাসকীয় পক্ষত হোৱা দোৱা লাগিল। বিভিন্নজনে বিভিন্ন মন্তব্য কৰিছে, কিন্তু তাৰ মাজতে প্ৰথমতেই ৰিটুইটেৰে উত্তৰ কৰিলে মন্ত্ৰী পীয়ুষ হাজৰিকাই। পীয়ুষ হাজৰিকাই কি ক'লে টুইটটো দেখুৱাবলৈ বিচাৰিছোঁ। এয়া হৈছে পীয়ুষ হাজৰিকাৰ টুইট। মৃণাল দা, ইউ আৰ মিছ ইনফৰ্মড। গোৱা হেজেণ্ট স্পেণ্ড এ ছিংগল পেনি টু কেৰি জাৰ্নেলিষ্ট ফ্ৰম গুৱাহাটী টু ধেমাজি। তেওঁলোকে এইটো কথা পীয়ুষ হাজৰিকাই উল্লেখ কৰিছে। গভৰ্ণমেণ্ট অফ আছাম মানে অসম চৰকাৰে বিশেষকৈ সাংবাদিকসকলক গুৱাহাটীৰ পৰা ধেমাজিলৈ লৈ যাবলগীয়া বা লৈ যাবলৈ জাক জমকতা কৰিবলৈ কোনো ধৰণৰ পইচা দিয়া নাই বুলি পীয়ুষ হাজৰিকাই মন্তব্য কৰিছে। কিন্তু সকলোৰে অপেক্ষা আছিল যে শাসকীয় পক্ষৰ এগৰাকী বিধায়কে মুখ্যমন্ত্ৰী আৰু চৰকাৰখনক প্ৰশ্ন কৰিছে। মুখ্যমন্ত্ৰীয়েনো কি ক'ব? মুখ্যমন্ত্ৰীয়ে আজি ইয়াৰ প্ৰত্যুত্তৰ দিছে। শুনক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিধায়কগৰাকীৰ প্ৰশ্নৰ উত্তৰত কি ক'লে। অসমত যি হ'ব আড়ম্বৰ পূৰ্ণই হ'ব। আমি যে দৰিদ্ৰ ৰাজ্য নহয়, আমি যে নাও ইমাৰ্জিং নেশ্যন, ইমাৰ্জিং ষ্টেট। গতিকে অসমৰ মানুহে যি কৰে ঢোলে ডগৰে কৰে, সেইটো আগৰ পৰাই অসমীয়া মানুহৰ নিয়ম আছে। গতিকে ইয়াত যেতিয়া আমি আহিছোঁ, 7জন 17জন আহিছে, ইয়াত কি জাক জমকতা? মেক্সিমাম পাৰ্টিৰ মানুহ কেইজনমানে কেইখনমান বেনাৰ লগাইছে, এইটোৱে। গতিকে এইখিনি যদি আপুনি ঢোলে ডগৰে নকৰে, তে ধেমাজিৰ মানুহেওতো গম পাব লাগিব আমি আহিছোঁ বুলি। এইবিলাক দৃষ্টিভংগীৰ লগত মোৰ চৰকাৰৰ দৃষ্টিভংগী নিমিলে। মোৰ চৰকাৰৰ দৃষ্টিভংগী হ'ল যে দৰিদ্ৰ প্ৰদেশ আমি নহয়, সেই ভিউটো আমি মানুহক দিব লাগিব। আৰু মানুহৰ লগত মানুহক দৰিদ্ৰতাৰ মানসিকতাৰ হেঁচাৰ পৰা ওলাই আনি আমি এখন এণ্টাৰপ্ৰিনিয়ৰশ্বিপ বেছ ষ্টেটলৈকে আমি যাব লাগিব। আজি যদি ধেমাজিত ইমানখিনি কাম হৈছে আৰু মানুহে যদি গমেই নাপায়, তেতিয়া মানুহে ভাবিব এওঁলোক আহিলে কি কৰি থৈ গ'ল। এতিয়া আহিছোঁ আন এটা প্ৰসংগলৈ। গুজেই গজালি হোৱা প্ৰব্ৰজনকাৰীৰ অসম দখলৰ এটা ভয়ংকৰ ব্লু প্ৰিণ্ট। পৰ্যায়ক্ৰমে সমষ্টিসমূহ দখল কৰি 2050 চনৰ ভিতৰত সমগ্ৰ অসমেই নিজৰ দখললৈ নিয়াৰ এটা ভয়ংকৰ ৰচনা, এটা ভয়ংকৰ ব্লু প্ৰিণ্ট ৰচনা হৈছে বুলি আজি মুখ্যমন্ত্ৰীয়ে এটা ইংগিত প্ৰদান কৰিছে। আজি ধেমাজি কেবিনেট বৈঠকৰ পূৰ্বে অবৈধ প্ৰব্ৰজনকাৰীৰ অসম দখলৰ যি ষড়যন্ত্ৰ, সেই সন্দৰ্ভত এলানি বিস্ফোৰক তথ্য প্ৰকাশ কৰিছে গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীয়ে। কিন্তু মুখ্যমন্ত্ৰীৰ চ'ৰ্চ কি আৰু মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত আৰু কি কি ক'লে, কাৰ ব্লু প্ৰিণ্ট আছে এই গোটেই চক্ৰটোৰ আঁৰত, চাওক এই বিশেষ ৰিপৰ্টত। অসম আৰু নাথাকিব অসমীয়াৰ হৈ। 2050 চনৰ ভিতৰত সমগ্ৰ অসম সন্দেহজনক নাগৰিকৰ দখললৈ যাব। 2050 ভিতৰত তেওঁলোকৰ প্লেন আছে, প্ৰত্যেকবাৰে 3-4টা সমষ্টি। 2026 পূৰ্বে বৰচলা, চিপাঝাৰ, লামডিং সমষ্টিৰ সন্মুখত ভয়ংকৰ ভাবুকি। মোৰ হাতত যিটো চোৰাংচোৱা বা যিখিনি আমাৰ ভিতৰুৱা খবৰ আছে, চিপাঝাৰ, বৰচলা আৰু লামডিং।
গৰুখুটিত চৰকাৰী মাটি দখল কৰাসকল চিপাঝাৰৰ নহয়। এওঁলোকৰ নিজৰ নিজৰ জেগা আছিল। গৰুখুটিটো লেটেষ্টে আহিছে। মেক্সিমাম মানুহ দলগাঁৱৰ পৰা আহিছে, বাঘবৰৰ পৰা আহিছে, সৰ্থেবাৰীৰ পৰা আহিছে। এইটো এটা সমষ্টি দখল অভিযান হয়। এক ভয়ংকৰ ভৱিষ্যতৰ অহৰি সংকেত অসম তথা অসমীয়াৰ সন্মুখত। 2050 চন পৰ্যন্ত অসমত সমূলি নিঃশেষ হ'ব খিলঞ্জীয়াৰ প্ৰভুত্ব। 2050 চনৰ পিছৰ পৰা অসম শাসন কৰিব গোজেই গজালি হোৱা বেদখলকাৰীয়ে। গৃহ বিভাগৰো দায়িত্বত থকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক ভাষ্য। 2050 ভিতৰত তেওঁলোকৰ প্লেন আছে প্ৰত্যেকবাৰে 3-4টা সমষ্টি। এটা বানপানী তেওঁলোকে মাটি যোৱা বুলি কৈ বৰপেটাৰ পৰা গুচি আহে, কিন্তু এজন এজন মাতব্বৰৰ হাতত কেনেকৈ 300 বিঘা মাটি আছিল সেইখিনি কথা সুধিলে তেওঁলোকে মনে মনে থাকে। দিছপুৰৰ বাহিৰত হোৱা ৰাজ্য চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠকত ভাগ ল'বলৈ দলে বলে ধেমাজিত উপস্থিত হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আৰু কেবিনেট বৈঠক আৰম্ভ হোৱাৰ পূৰ্বে অন্য এক উপলক্ষত সাংবাদিকৰ মুখামুখি মুখ্যমন্ত্ৰীৰ। গৰুখুটিৰ শেহতীয়া উচ্ছেদ আৰু প্ৰতিক্ৰিয়া সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ সন্মুখীন মুখ্যমন্ত্ৰী। আৰু মুখ্যমন্ত্ৰীৰ উত্তৰ, এই মানুহখিনিৰ নিজৰ ঘৰ আছে আৰু এওঁলোকৰ 6,000 10,000 টোটেল মানুহৰ 6,000 মানুহৰ নাম NRCৰ প্ৰিলিমিনাৰী লিষ্টত নাই। আৰু এওঁলোকৰ নিজৰ নিজৰ জেগা আছিল। গৰুখুটিটো লেটেষ্টে আহিছে, গতিকে তেওঁলোক নিজৰ জেগাত যাব। কিন্তু খিলঞ্জীয়াৰ অস্তিত্বৰ সন্মুখত ভয়ংকৰ ভাবুকিৰূপে থিয় হোৱা সেইসকল কোন? মুখ্যমন্ত্ৰীয়ে ক'লে, কাৰ কথা কৈছোঁ আপোনালোকে বুজক, কিন্তু মই ইছলামিক বুলি ক'ব নোখোজো। কিয় এতিয়াতো দেশী মুছলমানবিলাকে মোক কমপ্লেইন দিছে যে আমাৰ মছজিদ দখল কৰি লৈছে বুলি। গৰুখুটিত উচ্ছেদিতসকলৰ প্ৰতি ক্ষতিপূৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য, যিখিনি গৰুখুটিত পুৰণা NRCটো নাম আহিছে, সকলো নাম আহিছে, তেওঁলোকৰ ক্ষেত্ৰত আমি আলাপ আলোচনা কৰিম। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ অন্য এক চাঞ্চল্যকৰ উক্তি, পৰ্যায়ক্ৰমে অসম দখলৰ ষড়যন্ত্ৰ ৰচকসকলে 2026 চনৰ নিৰ্বাচনৰ পূৰ্বে নিজৰ প্ৰভুত্ব বিস্তাৰৰ লক্ষ্যৰূপে লৈছে চিপাঝাৰ, লামডিং আৰু বৰচলা বিধানসভা সমষ্টিক। এতিয়া তেওঁলোকৰ ব্লু প্ৰিণ্টত আছে চিপাঝাৰ, বৰচলা আৰু লামডিং। অহা নিৰ্বাচনত তেওঁলোকৰ টাৰ্গেট আছে যে এই 3টা সমষ্টিৰ ডেম'গ্ৰাফি আমি চেঞ্জ কৰিম। গৰুখুটিৰ ঘটনাৰ পিছত কংগ্ৰেছৰ প্ৰতিবাদ সন্দৰ্ভত কটাক্ষ মুখ্যমন্ত্ৰীৰ। অসমীয়া কংগ্ৰেছ ব্যক্তিবিলাকে এইবিলাকক ৰক্ষণাবেক্ষণ দিয়ে। গতিকে মইতো ভাবোঁ যে এনেকুৱা কথা কৈ থকা ব্যক্তিক আমি আমাৰ বৰঘৰত কেতিয়াও মাতিব নালাগে। যেনেকৈ 83ত আছিল তেওঁলোকক তেনেকৈ থাকিব দিব লাগে। উল্লেখযোগ্য যে কেবিনেট বৈঠকৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে ধেমাজিত পুৱাৰ ভাগত এলানি চৰকাৰী কাৰ্যসূচীত ভাগ লয়। সেই সময়তে ধেমাজি আৱৰ্ত ভৱনত অসমৰ প্ৰব্ৰজন সমস্যা সন্দৰ্ভত এই বিস্ফোৰণ মুখ্যমন্ত্ৰীৰ। 2050 ভিতৰত তেওঁলোকৰ প্লেন আছে প্ৰত্যেকবাৰে 3-4টা সমষ্টি। জ্যোতিৰঞ্জন গগৈৰ সহযোগত কেমেৰা পাৰ্চন নিপু দত্তৰ সৈতে ধেমাজিৰ পৰা নীলপৱন সভাপণ্ডিতৰ ৰিপৰ্ট, ND24। এতিয়া মুখ্যমন্ত্ৰীয়ে কাক উদ্দেশ্য কৰি এই মন্তব্য কৰিছে তাক আৰু নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। কিন্তু তেনেকুৱা এটা সময়তে আকৌ এবাৰ বাঘবৰৰ বিধায়ক শ্বেৰমান আলীয়ে এটা মন্তব্য কৰি বিতৰ্কত সোমাই পৰিছে। ইতিমধ্যে কৈছোঁ, শ্বহীদৰ প্ৰতি চূড়ান্ত অপমানসূচক মন্তব্য কৰিছে বাঘবৰৰ এই বিধায়কগৰাকীয়ে। তেওঁৰ মতে 83ত যিসকল শ্বহীদ হ'ল, আচলতে তেওঁলোক শ্বহীদ নহয়, তেওঁলোক চোৰ ডকাইতৰ দৰে। তেওঁলোকক শ্বহীদ বুলি কোৱাটো আচলতে শ্বহীদক অপমান কৰা হয়। এইখিনিতেই ক্ষান্ত নাথাকি বাঘবৰৰ বিধায়কগৰাকীৰ মন্তব্য, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিহাসৰ পৰা শিক্ষা লোৱা উচিত। এতিয়া কি ইতিহাস আৰু কি শিক্ষাৰ কথা ক'লে শ্বেৰমান আলীয়ে, চাওক এই ৰিপৰ্টত। মানুহ মাৰিবলৈ যোৱা মানুহক যদি আমি শ্বহীদ ঘোষণা কৰোঁ, সেইটো ঠিক কথা নহ'ব। সেইটো শ্বহীদৰ আত্মাক অপমান কৰা হ'ব। আকৌ শ্বেৰমান আলী, আকৌ বিতৰ্ক। এজন চোৰে চুৰি কৰিবলৈ গৈ মৰিলে, গৃহস্থই মাৰিলে, সেইজন শ্বহীদ হ'বনে? ডকাইতি কৰিবলৈ গৈ মৰিলে, তেওঁ শ্বহীদ হ'বনে? এইবাৰ শ্বহীদক চূড়ান্ত অপমান বাঘবৰৰ বিধায়ক শ্বেৰমান আলীৰ। কথাতে কটা যায়, কথাতে পতা পায়, কিন্তু নিজৰ কথাৰ বাবেই সচৰাচৰ বিতৰ্কত সোমাই পৰা বাঘবৰৰ কংগ্ৰেছী বিধায়ক শ্বেৰমান আলীৰ এইবাৰ আন এক চৰম স্পৰ্ধা।
1983 গৰুখুটিত সন্দেহজনক নাগৰিকৰ আক্ৰমণত মৃত্যুবৰণ কৰা দয়ানাথ শৰ্মা সহিতে 8 শ্বহীদক উদ্দেশ্যি শ্বেৰমান আলীৰ মন্তব্য শ্বহীদ নহয় তেওঁলোক আছিল ঘাতক তেওঁলোকক শ্বহীদ বুলিলে শ্বহীদক অপমান কৰা হ'ব দয়ানাথ শৰ্মাই নিজে ৰাইফলেৰে গুলিয়াই গুলিয়াই মানুহ মাৰিছিলে তেওঁ ঘোঁৰাত উঠি লৈছিলে চৰকাৰী পক্ষৰ গুলি হওঁতে সেই মানুহখিনি প্ৰাণ ৰক্ষাৰ কাৰণে হয়তো তেওঁক মাৰিলে মানুহ মাৰিব যোৱা মানুহ এজনক আজি কনকলতা হয় আমাৰ শ্বহীদ হয় মনিৰাম দেৱান শ্বহীদ হয় মানুহ মাৰিবলৈ যোৱা মানুহক যদি আমি শ্বহীদ ঘোষণা কৰোঁ বা শ্বহীদ বুলি কৈ যদি আমি অমানৱীয় আন এটা কাম আমি লিগেলাইজ কৰিব যাওঁ সেইটো ঠিক কথা নহ'ব সেইটো শ্বহীদৰ আত্মাক অপমান কৰা একজেক্টলি তেওঁতো মানুহ মাৰিব গৈছিল মানে ঘাতক কাক হয় যোনে মানুহ মাৰে আপোনালোকে চাব যেতিয়া তেওঁৰ গুলিবোৰ শেষ হৈ গ'ল তেতিয়াহে তেওঁক মাৰিলে আনকি স্বাধীনতাৰ সকলো সীমা চেৰাই সেই 8 অসমীয়া শ্বহীদক চুৰ ডকাইতেৰে তুলনা বিধায়ক শ্বেৰমান আলীৰ এজন চোৰে চুৰি কৰিবলৈ গৈ মৰিলে গৃহস্থই মাৰিলে সেইজন শ্বহীদ হ'বনে ডকাইতি কৰিবলৈ গৈ মৰিলে তেওঁ শ্বহীদ হ'বনে শ্বহীদক আমি সকলোৱে শ্ৰদ্ধা কৰোঁ কিন্তু কাৰোবাক চোৰ ডকাইত কাৰোবাকো যদি আমি শ্বহীদ বনাই দিওঁ তেতিয়াহ'লে আচল শ্বহীদবোৰৰ আত্মাক অপমান কৰা হ'ব আনহাতে সিদিনা গৰুখুটিত প্ৰকৃতাৰ্থত কি হৈছিল কিয় বাৰে বাৰে উচ্চাৰিত হৈছে 83ৰ ইতিহাস তাতো নিজৰ মন্তব্য আগবঢ়ালে বাগবৰৰ কংগ্ৰেছী বিধায়কজনে সেইদিনাখন আমি দেখিলোঁ ৰাতি 12টা বজাত নটিচ দিছে আৰু মানুহবোৰ যেতিয়া নিজৰ লাম লাকটো লৈ আঁতৰি গৈ আছে তেওঁলোক ক'ৰবাততো প্ৰাণৰ মমতা থাকিব লাগিব সেই সময়ত মইনুল হকক গুলিয়াই হত্যা কৰিলে তাৰপিছত আমি দেখিলোঁ যে সেই মইনুল হকৰ মৃত্যু জাষ্টিফাই কৰিবলৈ তেওঁলোকে 83 চনৰ কিছুমান কথা আনিলে যে অমুকক মিয়াই কাটিছে এনেকুৱা ধৰণৰ কথা কৈ মইনুল হকৰ মৃত্যুটো জাষ্টিফাই কৰিব খুজিলে সেইকাৰণে মই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিলোঁ যে এইটো শুদ্ধ নহয় ইফালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক পৰামৰ্শ শ্বেৰমান আলীৰ ইতিহাসৰ পৰা শিক্ষা লওক মুখ্যমন্ত্ৰী মহোদয়ক মই অনুৰোধ জনাওঁ যে আপুনি ইতিহাসৰ পৰা অলপ শিক্ষা লওক পাৱাৰ থাকিলে বুলিয়ে উভতগুৰে নাচিব নালাগে যদি আপুনি যিটো কথা কৈ আছে প্ৰথমে পৰীক্ষা কৰক যে এই মানুহখিনিৰ বেলেগ ঠাইত মাটি আছে নাই যদি মাটি আছে উচ্ছেদ কৰি দিয়ক যদি তেওঁলোকৰ মাটি নাই তেতিয়াহ'লে তেওঁলোকক সংস্থাপন দিয়াটো আপোনাৰ পবিত্ৰ কৰ্তব্য দায়িত্ব আৰু কৰ্তব্য আৰু আপোনাৰ পুলিচ বাহিনীয়ে সিদিনাখন এজন মইনুল হক সাধাৰণ লাঠি এটা লৈ খেদি আহিলে 100-150 পুলিচ আছে লাঠি লৈ অহা এজন ল'ৰাক অভাৰ পাৱাৰ কৰিবলৈ গুলি চলাব নালাগে 5 জন মানুহ হ'লে তেওঁক কণ্ট্ৰল কৰিব পাৰি এই যে অন্যায় কাম আপুনি কৰিলে সেই অন্যায়ক জাষ্টিফাই কৰিবলৈ অসমৰ সমাজ জীৱনক আৰু পোলাৰাইজ কৰিবলৈ হয় এতিয়া ৰাজনৈতিক বেনিফিট আপোনাৰ হ'ব পাৰে কিন্তু কাললৈ এটা সময় আহিব এইবোৰ পুনৰ বিচাৰ হ'ব আপুনি কাললৈ কুখ্যাতি ৰাখি নাযাব এইটো আপোনাৰ প্ৰতি মোৰ অনুৰোধ গৰুখুটিত উচ্ছেদিত মানুহৰ নাম নাছিল NRC মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ শ্বেৰমান আলীৰ যদি NRCত নাম অন্তৰ্ভুক্ত হোৱাই নাই সেই মানুহখিনিক তুৰন্ত নোটিছ দি পেলাই ফৰেইনাৰ ট্ৰিবিউনেলৰ দ্বাৰা অহা 3 মাহৰ ভিতৰত তেওঁলোকৰ এটা সিদ্ধান্ত লওক দিলে কেলি সকলো ক্ষমতা আপোনালোকৰ আছে সোনকালে কৰক মিয়া মিউজিয়ামকে আদি কৰি বিভিন্ন বিতৰ্কিত মন্তব্য কৰা শ্বেৰমান আলীৰ শ্বহীদক কৰা অপমান গ্ৰহণযোগ্য হয়নে এগৰাকী জনপ্ৰতিনিধিৰ মুখেৰে এনে মন্তব্য ওলোৱা কিমান সমীচীন বিচাৰ ৰাইজে কৰিব ভিডিঅ' জাৰ্নেলিষ্ট ৰূপম ভৰদ্বাজৰ সৈতে বিজয় কলিতাৰ ৰিপৰ্ট ND24
আৰু অতি স্বাভাৱিকতেই বিধায়ক শ্বেৰমান আলীৰ এই মন্তব্যৰ পাছত ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে চিপাঝাৰৰ শ্বহীদ পৰিয়ালে। শ্বেৰমান আলীক গ্ৰেপ্তাৰৰ দাবী তুলিছে শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ ভাতৃয়ে। লগতে শ্বহীদ সমন্বয়ৰক্ষী সমিতিয়েও প্ৰতিবাদ সাব্যস্ত কৰিছে, প্ৰতিবাদী কাৰ্যসূচীও ঘোষণা কৰিছে। শুকুৰবাৰে ৰাজ্যজুৰি পালন কৰিব তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী। ৰাজ্যৰ খিলঞ্জীয়া মুছলমান সমাজেও এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শ্বেৰমান আলীৰ মন্তব্যক লৈ। গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদেও সাব্যস্ত কৰিলে প্ৰতিবাদ। অভয়াপুৰীত শ্বেৰমান আলীৰ প্ৰতিমূৰ্তি পৰ্যন্ত দাহ কৰিছে পৰিষদে। বিধায়কগৰাকীক গ্ৰেপ্তাৰৰো দাবী উত্থাপন কৰিছে গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদে। গতিকে বিভিন্ন ফালৰ পৰা প্ৰতিক্ৰিয়া আহিছে। প্ৰথমতে শ্বহীদ পৰিয়ালে শ্বেৰমান আলীৰ মন্তব্য সন্দৰ্ভত কি কয় শুনাবলৈ বিচাৰিছোঁ। এই ক্ষেত্ৰত আচলতে যথেষ্ট দুখজনক এটা বক্তব্য আগবঢ়াইছে। আৰু দুখজনক বুলি নহয়, আচলতে আমি অসম চৰকাৰক এটা আহ্বান জনাব বিচাৰিছোঁ যে অতি শীঘ্ৰে শ্বেৰমান আলীক গ্ৰেপ্তাৰ কৰিব লাগে। কাৰণ অসম আন্দোলন হৈছিল অসমৰ জাতি ৰক্ষাৰ স্বাৰ্থত, স্বাভিমান ৰক্ষাৰ স্বাৰ্থত। আৰু সেই শ্বহীদসকলক যি চূড়ান্তভাৱে অপমান কৰিছে, শালীনতাৰ সীমা চেৰাই গৈ তেখেতসকলে অশালীন মন্তব্য আগবঢ়াইছে যে শ্বহীদসকলক সেই 8জন শ্বহীদ আছিল তেখেতসকল ঘাতক, আৰু ঘাতক বুলি কৈ তেখেতসকলৰ দৰে মানুহক তেখেতসকলে নিজে মাৰিম বুলি এটা মন্তব্য আগবঢ়াইছে। এইটো অত্যন্ত ঘৃণনীয় তেখেতসকলে মন্তব্য আগবঢ়াইছে। আৰু অসমৰ জনসাধাৰণক আমি এইটো কথা আহ্বান জনাইছোঁ যে শ্বেৰমান আলীৰ বিপক্ষে প্ৰত্যেকে প্ৰতিবাদ সাব্যস্ত কৰাটো উচিত। আৰু আমি সদৌ অসম জাতীয় শ্বহীদ সমন্বয়ৰক্ষী পৰিষদে কাইলৈ গোটেই অসম জুৰি আমি শ্বেৰমান আলীৰ বিপক্ষে আমি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিম। আৰু শ্বেৰমান আলীক অসম চৰকাৰে অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে, উচিত শাস্তি প্ৰদান কৰিবলৈ আমি আহ্বান জনাইছোঁ। শ্বেৰমান আলীয়ে এনেকুৱা ধৰণৰ স্পৰ্শকাতৰ কিছুমান বক্তব্য আগবঢ়াইছে যি আমাৰ অসমৰ আচলতে অস্তিত্ব ৰক্ষাৰ ক্ষেত্ৰত যথেষ্ট বেয়া ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। যে মিয়া মিউজিয়াম প্ৰতিষ্ঠা কৰিব লাগে বুলি তেখেতে দাবী সাব্যস্ত কৰিছিল। গতিকে অসমীয়াক আচলতে সংখ্যালঘুত পৰিণত কৰাৰ যি পৰিকল্পনা, গৰুগুটি প্ৰকল্প উচ্ছেদক লৈ যিটো শ্বেৰমান আলীয়ে বিধায়ক শ্বেৰমান আলীয়ে যিটো মানে শ্বহীদৰ ওপৰত যিটো বিৰূপ মন্তব্য প্ৰকাশ কৰিছে, আমি ধিক্কাৰ জনাইছোঁ। কাৰণ যিহেতু গৰুগুটি খানুৱা কুৰুৱালৈকে আমি হিন্দু মুছলিম বুলি কোনো কথা নাই, এখন কাঁহীতে আমি ভাত খোৱা মানুহ আৰু শান্তি সম্প্ৰীতি বজাই ৰখা মানুহ। আৰু এই অঞ্চলত গৰুগুটি খানুৱা অঞ্চলত দুজনে বীৰ পুৰুষ জন্ম পাইছিল। সেইজন হ'ল স্বৰ্গীয় ৰমত চিকাৰীৰ কান্তি ওজাৰ নামেৰে মিলনভূমিত, শান্তি সম্প্ৰীতি মিলনভূমিত কোনো ব্যাঘাত জন্মাব নোৱাৰে। আমি শ্বেৰমান আলীৰ বক্তব্যত শ্বেৰমান আলীয়ে যি আমাক শ্বহীদ পৰিয়ালক বা শ্বহীদক যি অপমানিত কৰিছে, এইটো কিন্তু আমি তেওঁক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। এই কথাটো কোৱা তেওঁৰ কোনো পধ্যে উচিত হোৱা নাই। আমি গৰুগুটি ধলপুৰ অঞ্চলৰ এই অঞ্চলৰ মানুহে হিন্দু মুছলিম কোনো পাৰ্থক্য নোহোৱাকৈ মিলাপ্ৰীতিৰে চলি আছিলোঁ। মিলাপ্ৰীতিৰে আমি খেতি বাতি কৰি আছিলোঁ। সকলো ক্ষেত্ৰতে আমি সহায় সহযোগিতাৰে তেখেতসকলৰ লগত আমাৰ হিন্দু মুছলিমৰ কোনো পাৰ্থক্যই নাই। কিন্তু বিদেশীয়ে আহি বা বাংলাদেশীয়ে আহি আমাক আক্ৰমণ কৰিহে এইবিলাক লুটি ঘটি কৰিছে বা আমাৰ বহুকেইজনক শ্বহীদ কৰাইছে। গতিকে আমি শ্বেৰমান আলীক যি কৈছে এই কথাত আমি তেওঁক তীব্ৰ গৰিহণা দিছোঁ। তেখেতে যিকোনো কথা এটা কৈ আমাক শ্বহীদ পৰিয়ালক কোনো কাৰণত অপমানিত নকৰে যেন বুলি আমি তেখেতক সকীয়াই দিছোঁ। শ্বহীদ উমা শইকীয়াৰ পুত্ৰ। মোৰ প্ৰতিক্ৰিয়া এইটোৱে হ'ল, আমাৰ দেউতা তাতে কৃষি কাৰ্যত ধলপুৰ ওচৰতে আমাৰ চাপৰি আছিলে, তাতে কৃষি কাৰ্যত ব্যস্ত আছিলে। তাতে থাকোঁতে কিবা গণ্ডগোল হোৱাত তেওঁলোক অলপ আগবাঢ়ি গ'ল। যাওঁতে দেউতাহঁতক সানি গুচি বৰ প্ৰেমিছে হত্যা কৰিছে। তাৰপিছত আকৌ আজিলৈ আমি কোনো ডেড বডি নাপালোঁ। তাৰপিছত ইমান দুখত থকাৰ পিছতো শ্বেৰমান আলীয়ে যিখিনি ভাষ্য প্ৰদান কৰিছে, আজি আমি অত্যন্ত দুখী। কাৰণ এনেকুৱা ভাষ্য তেওঁ প্ৰদান কৰিব নালাগে। কাৰণ তেওঁ সকীয়াই দিছোঁ আমি, এনেকুৱা দ্বিতীয়বাৰ যেন তেওঁ শ্বহীদ পৰিয়ালৰ বিষয়ে তেওঁ বেয়াকৈ নকয়। তো এই ক্ষেত্ৰত তেওঁ মোৰ হিচাপত তেওঁ কৰিব লাগে। এয়া আছিলে শ্বহীদ পৰিয়ালৰ মন্তব্য। কিন্তু এই মন্তব্যৰ পাছত ৰাজনৈতিক মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাটো স্বাভাৱিক। প্ৰথমতে শুনাই ল'বলৈ বিচাৰিছোঁ শাসকীয় পক্ষৰ তৰফৰ পৰা শ্বেৰমান আলীৰ মন্তব্য সন্দৰ্ভত কি কোৱা হ'ল, তাৰ পাছত আমি যাম কংগ্ৰেছৰ কথালৈ। আপুনি যদি বিফ'ৰ ইণ্ডিপেণ্ডেঞ্চৰ পৰা হিষ্ট্ৰীটো লয়, তেনেহ'লে আপুনি গম পাব যে এনেকুৱা স্তৰৰ মানুহবিলাক এনেকুৱা কথাই কৈ থাকে। এই যে আপুনি গৰুখুটিৰ কথাটো কৈছে, ইয়াতে প্ৰব্লেমটো কি আছে? আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া শপত লোৱাৰ পাছতেই গৰুৰ চিণ্ডিকেট, ড্ৰাগছ ট্ৰাফিকিং, মাটিৰ দালাল আৰু লগে লগে বিভিন্ন ঠাইত আপোনালোকে দেখিছে প্ৰতিটা বিভাগত
যিসকল দুৰ্নীতিগ্ৰস্ত বিষয়ববী আছে তেওঁলোকক ক্ৰমাগতভাৱে তেওঁলোকে চেষ্টা চলাই আছে যাতে মানে আমি ক্লিন কৰিব পাৰোঁ। এই ক্ষেত্ৰত ড্ৰাগছ ট্ৰাফিকিং যিসকলে কৰিছে সি ড্ৰাগছ ট্ৰাফিকাৰ হয়। কোনো ঠাইত যদি কোনো চোৰক ধৰে কোনো ৰাইজে সোধে নেকি যে চোৰটো হিন্দু না মুছলমান? ইয়াতে আমাৰ ৰাইজৰ মাটি দখল কৰিলে, ৰাইজৰ অধিকাৰ আছে ইয়াতে। গোটেই 3,30,00,000 মানুহ আমাৰ এই ৰাইজৰ, তেওঁলোকৰ অধিকাৰ আছে ইয়াতে। এই গৰুখুটিত কোনো মানুহ যাব 100 বিঘা 200 বিঘা 50 বিঘা দখল কৰিব, সেইটোতো ৰাইজে কেতিয়া সহ্য নকৰে। ইয়াতে কোনে দখল কৰিলে এইটোতো কথা ডাঙৰ কথা নহয়, অবৈধ বেদখল হৈছে। কাজে এয়া আছিলে শাসকীয় পক্ষৰ তৰফৰ পৰা পৰিমল শুক্লবৈদ্যৰ মন্তব্য। কিন্তু সকলোৰে প্ৰশ্ন আছিল যে এই মন্তব্য শ্বেৰমান আলীৰ তেওঁৰ ব্যক্তিগত নে কংগ্ৰেছৰ মন্তব্য। ভূপেন বৰাৰ এটা প্ৰতিক্ৰিয়াই কথাখিনি স্পষ্ট কৰি দিছে। ভূপেন বৰাৰ প্ৰতিক্ৰিয়া লোৱাত তেখেতে ক'লে শ্বেৰমান আলীৰ এই মন্তব্য অতি অপ্ৰয়োজনীয়, এই কথা আমাৰ দলে কেতিয়াও গ্ৰহণ নকৰে। শ্বেৰমান আলীৰ এইটো কথা প্ৰথম নহয় তৃতীয়বাৰ। কাইলৈ বৈঠক পাতি দলে কঠোৰ পদক্ষেপ ল'ব বুলি মন্তব্য কৰিছে APCCৰ সভাপতি ভূপেন বৰাই। কংগ্ৰেছলৈ আজি ৰাতিপুৱাই আমি এটা ষ্টেটমেণ্ট দিছোঁ আনুষ্ঠানিকভাৱেও, আৰু মই ইতিমধ্যে বহু সংবাদ মাধ্যমক মই এই কথা কৈছোঁ যে এইটো অতি অপ্ৰয়োজনীয় আৰু অদৰকাৰী কথা তেখেতে মাত মাতিছে, যিটো দলে কেতিয়াও গ্ৰহণ নকৰে। আৰু কালিলৈ আমাৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকো আহিব আৰু বিৰোধী দলকো মই দলৰ দলপতি দেৱব্ৰত শইকীয়া তেওঁলোকো কালিলৈ 10টা বজাত লগ পাম। আমি তিনিজনে মিলি এটা কঠোৰ সিদ্ধান্ত, কাৰণ তেওঁ এইটো প্ৰথম নহয়, এইটো তৃতীয়, গতিকে 3 বাৰত নিবাৰ শ্বেৰমান আলী ডাঙৰীয়াই ভৱিষ্যতৰ দিনত ইয়াৰ কাৰণে ভুক্তভোগী হ'ব। স্বাভাৱিকতে সভাপতি হিচাপে ভূপেন বৰাই কিছু কঠোৰ হৈছে, কিন্তু আগন্তুক সময়ত শ্বেৰমান আলীৰ এই মন্তব্য সন্দৰ্ভত কোনে কি কয় আৰু শ্বেৰমান আলীয়ে তেখেতৰ মন্তব্য সন্দৰ্ভত আৰু কিবা স্পষ্টীকৰণ দিয়ে নেকি, এয়া নিশ্চয়কৈ লক্ষণীয় হ'ব। এই মুহূৰ্তত আগবাঢ়িছোঁ আৰু এটা গুৰুত্বপূৰ্ণ খবৰলৈ, যিটো খবৰে বিশেষকৈ শৈক্ষিক পৰিৱেশটো বিনষ্ট কৰাত যথেষ্ট উদগনি যোগাব। গুৱাহাটী বিশ্ববিদ্যালয়ৰ খবৰ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ গুণ গৰিমাত কলংক সনা এটা খবৰ, আৰু এই কলংক সানিছে এজন অধ্যাপকে। এবাৰ দুবাৰ নহয়, কেইবাগৰাকীও শিক্ষাৰ্থীক অশ্লীল প্ৰস্তাৱ দি আহিছিল এজন অধ্যাপকে। অৱশেষত কুচৰিত্ৰ অধ্যাপকৰ এনে কুকাণ্ডৰ বাবে হ'বলগীয়া হ'ল নিলম্বিত। কিন্তু কোন সেইগৰাকী অধ্যাপক আৰু কি মেছেজ কৰিছিল ছাত্ৰীলৈ, চাওক এই ৰিপৰ্টত। ছাত্ৰীলৈ অশালীন মেছেজ, সভ্য সমাজক লজ্জানত কৰা আন এটা ঘটনা। অধ্যাপকৰ কাণ্ডত লজ্জিত গুৱাহাটী বিশ্ববিদ্যালয়। গুৰু শিষ্যৰ সম্পৰ্কত কালিমা সানি নিলম্বিত হিন্দী বিভাগৰ অধ্যাপক। এইজন গুৱাহাটী বিশ্ববিদ্যালয়ৰ হিন্দী বিভাগৰ সহকাৰী অধ্যাপক অমিত পাণ্ডে। পিছে পাণ্ডে ছাৰৰ শিক্ষাদানতকৈ গুৰুত্ব অধিক ছাত্ৰীক সামাজিক মাধ্যমত মেছেজ কৰি অশ্লীল প্ৰস্তাৱ দিয়া। ইতিমধ্যে অধ্যাপকগৰাকীৰ বিৰুদ্ধে উত্থাপিত হৈছে নিজৰে বিভাগৰ কেইবাগৰাকীও ছাত্ৰীক চূড়ান্ত অশ্লীল মেছেজ দিয়াৰ অভিযোগ। অধ্যাপক পাণ্ডেৰ নিকৃষ্ট কাণ্ড পোহৰলৈ অহাৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়া গুৱাহাটী বিশ্ববিদ্যালয়ত। আমাৰ মাজত বিভিন্ন ধৰণৰ ব্যক্তি থাকে, তাৰ মাজতে এই হিন্দী বিভাগৰ যিগৰাকী প্ৰবক্তা আছে তেওঁৰ নিচিনা অশালীন কিছুমান ব্যক্তিও থাকে, যিসকলে এখন ঐতিহ্যমণ্ডিত বিশ্ববিদ্যালয়ক বা এখন প্ৰতিষ্ঠানক আচলতে এনেধৰণে কালিমা সনাত অহৰহ প্ৰচেষ্টা কৰি থাকে। আমাৰ এটাই কথা যে গুৱাহাটী বিশ্ববিদ্যালয়েই হওক বা অসমৰ বিভিন্ন কলেজেই হওক, কোনো ঠাইতে কোনো কৰ্মস্থানতে যাতে এগৰাকী নাৰী যৌন নিৰ্যাতনৰ বলি নহয়, সেই কথা আমি আহ্বান জনাইছোঁ। যিসকল ছাত্ৰীয়ে এতিয়াও হয়তো তেনেধৰণৰ হেৰিত ভুগি আছে বা এনেকুৱা ধৰণৰ যৌন নিৰ্যাতন ভুগি আছে, তেওঁলোকক আমি আহ্বান জনাম, অনুৰোধ জনাম, তেওঁলোকে আগুৱাই আহক। তেওঁলোকে আচলতে নম্বৰ নেপাম বুলি বা ভয় কৰি যাতে তেওঁলোকে নাথাকে। দাবী জনাইছোঁ যে অতি শীঘ্ৰে যাতে এই গোটেই ঘটনাটোৰ তদন্ত হ'ব লাগে, গোটেই ঘটনাটো যাতে চালি যাই চাব লাগে, তদন্ত হৈ যদি তেখেত দোষী সাব্যস্ত হয় তেতিয়াহ'লে তেখেতক আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা নিলম্বন কৰিব লাগে। কেৱল গুৱাহাটী বিশ্ববিদ্যালয় বুলি নহয়, আজি গুৱাহাটী বিশ্ববিদ্যালয়ত আজি এনেকুৱা এটা পৰিৱেশ আহি পৰিছে, হয়তো ছাত্ৰীসকলে কিছু পৰিমাণে ভয় খালেও মনত কিছু সাহস গোটাই সেই সত্যসমূহ আমাৰ সন্মুখত দাঙি ধৰিছে, আৰু তাৰ ওপৰত ভিত্তি কৰি স্নাতক ছাত্ৰ সন্থাই আজি উপাচাৰ্য মহোদয়ক আমি এখন স্মাৰকপত্ৰ প্ৰদান কৰোঁ। সেই ব্যক্তিজনৰ, মই শিক্ষক বুলি ক'ব বিচৰা নাই, সেই ব্যক্তিজনৰ বিৰুদ্ধে যাতে উচিত তদন্ত কৰি পেলাই তেখেতক শাস্তি প্ৰদান কৰিব লাগে যদি তেখেত দোষী সাব্যস্ত হয়। অধ্যাপকগৰাকীৰ এই ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ উপাচাৰ্য ডক্টৰ প্ৰতাপজ্যোতি সন্দিকৈৰ। অধ্যাপক অমিত পাণ্ডেৰ এয়া কোনো নতুন কাণ্ড নহয়। পূৰ্বৰে পৰা নানা অভিযোগ আছে অধ্যাপকগৰাকীৰ বিৰুদ্ধে।
ইতিমধ্যেই পাণ্ডেক দুবাৰকৈ কাৰণ দৰ্শোৱাৰ জাননীও প্ৰেৰণ কৰা হৈছে। এই জাননীৰ কোনো উত্তৰ নাপাই অৱশেষত নিলম্বন অধ্যাপক অমিত পাণ্ডে। তেওঁ যিখিনি অনৈতিক কাৰ্যত তেওঁ লিপ্ত আছিল, বিশেষকৈ ছাত্ৰীসকলৰ লগত যোগাযোগৰ ক্ষেত্ৰত, আৰু যিবিলাক কাম তেওঁ কৰি আছে কৰেছপণ্ডেঞ্চ কৰি পেলাই, সেইখিনি কথাটো ৰাজহুৱা হৈছে, মানুহে গমো পাইছে। তেওঁৰ ওপৰত ব্যৱস্থা ল'বলৈ আমি প্ৰথম দুবাৰ চৌকজ দিলোঁ, তেওঁ আমাক কোনো ৰেছপণ্ড কৰা নাই। 21 তাৰিখে যেতিয়া আমি ICCক তেওঁ কেছটো ফৰৱাৰ্ড কৰিলোঁ, ICCয়েও তেওঁৰ লগত যোগাযোগ কৰিছে, ICCকো তেওঁ কোনো ৰেছপণ্ড কৰা নাই। গতিকে গোটেইখিনি কথা চাই মই যোৱা 28 তাৰিখে গধূলিয়ে তেওঁৰ নিলম্বনটো মই ঠিক কৰিছোঁ। গতিকে ICCক যদি তেওঁ ৰেছপণ্ড নকৰে, তেতিয়াহ'লে আমি আৰু বেলেগ ব্যৱস্থালৈ আমি যাব লাগিব, হয়তো আমি পুলিচত কেছ দিবও পাৰোঁ। ইফালে অধ্যাপক কাণ্ডৰ সমগ্ৰ ঘটনাত তদন্ত কৰিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ আভ্যন্তৰীণ অভিযোগ কমিটিয়ে। প্ৰয়োজনত অধ্যাপকগৰাকীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰো কথা উল্লেখ কৰিলে উপাচাৰ্য ডক্টৰ প্ৰতাপজ্যোতি সন্দিকৈয়ে। হিৰুল হকৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।